ৰাতিপুৱা শুই উঠি তিনিটা কাম নকৰিব। পুৱা শুই উঠাৰ পিছত আমাৰ এনাৰ্জি লেভেল অনেক বেছি হৈ থাকে। পুৱাটো যদি ইতিবাচকভাৱে আৰম্ভ হয় তেন্তে গোটেই দিনটো সুন্দৰভাৱে পাৰ হয়। কিন্তু ৰাতিপুৱা শুই উঠি ভুলতো তিনিটা কাম কৰাটো উচিত নহয়। পুৱা শুই উঠি এই তিনিটা কাম কৰিলে নিজৰ লগতে পৰিয়ালৰ ওপৰত কুপ্ৰভাৱ পৰে বুলি বাস্তুশাস্ত্ৰই কৈছে। আপুনি যদি বাস্তুশাস্ত্ৰ বিশ্বাসী তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখি কথাখিনি মন দি শুনি লওক। নম্বৰ 1, ৰাতিপুৱা শুই উঠিয়েই ভুলতো আইনা নাচাব, কাৰণ ৰাতিপুৱা শুই উঠাৰ পিছত আমাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰে আৰু সেই নেতিবাচক শক্তিৰ সৰ্বোচ্চ প্ৰভাৱ আমাৰ মুখতেই পৰে। শুই উঠি প্ৰথমেই যদি আমি আইনাৰ ফালে চাওঁ বা নিজৰ মুখখন চাওঁ তেন্তে সেই নেতিবাচক শক্তি আমাৰ সৰ্বশৰীৰত প্ৰৱেশ কৰিব, যিবোৰে আমাক সকলো ফালৰ পৰা কেৱল ক্ষতিহে কৰিব। নম্বৰ 2, ৰাতিপুৱা শুই উঠি কেতিয়াও বাহি বাচন দেখাটো উচিত নহয়। সেইবাবে ৰাতি শোৱাৰ পূৰ্বে ৰান্ধনীঘৰ পৰিষ্কাৰ কৰি বাচন বৰ্তন ধুই থব লাগে। ৰাতিপুৱা শুই উঠি যদি লেতেৰা বা বাহি বাচন বৰ্তন চকুত পৰে তেন্তে শৰীৰত ইতিবাচক শক্তিৰ সঞ্চালন কমি যায় বুলি কোৱা হয়। লগতে এনে কৰিলে মা লক্ষ্মীও অসন্তুষ্ট হয় বুলি মান্যতা আছে। নম্বৰ 3, ৰাতিপুৱা শুই উঠিয়েই কেতিয়াও নিজৰ বা আনৰ ছাঁ দেখাটো উচিত নহয়। বাস্তুশাস্ত্ৰ অনুসৰি ছাঁক ৰাহুৰ চিন ৰূপে গণ্য কৰা হয়। সেইবাবে শুই উঠিয়েই নিজৰ ছাঁ দৰ্শন কৰিলে ৰাহু দোষ লাগে, যাৰ ফলত জীৱনত উন্নতি স্থবিৰ হৈ পৰে, লগতে ৰোগ ব্যাধিয়ে লগ নেৰা হয়।